অসমৰ পৰ্যটনৰ নৱতম সংযোজন অসমৰ পৰ্যটনৰ ক্ষেত্ৰত সংযোজন হৈছে তিনিখনকৈ উন্নত প্ৰযুক্তিবিদ্যাৰ কাৰাভান। ইতিমধ্যে অসম পৰ্যটন ভৱনত এই তিনিখনকৈ কাৰাভান ইয়াত আছে। যিহেতু অসম হৈছে প্ৰকৃতিৰ ৰম্যভূমি আৰু এই অসমলৈ দিন প্ৰতিদিন দেশী বিদেশী শত সহস্ৰ পৰ্যটক ইয়ালৈ আহে আৰু পৰ্যটকসকলে এই কাৰাভান কেইখনৰ সুবিধা ল'ব পাৰিব। যিহেতু এই কাৰাভান কেইখন উন্নত প্ৰযুক্তিবিদ্যাৰ আৰু এই কাৰাভান কেইখনত থকা খোৱাৰ পৰা সকলো ব্যৱস্থা ইয়াত সুন্দৰকৈ আছে। গতিকে এই অসমৰ পৰ্যটন ক্ষেত্ৰত ক'ব লাগিব এক নৱতম সংযোজন আৰু এই কাৰাভান কেইখনে যিসকল পৰ্যটকে ব্যৱহাৰ কৰিব তেওঁলোকে নিশ্চয় সন্তুষ্ট হ'ব আৰু এই কাৰাভান কেইখন ইতিমধ্যে খুব সুন্দৰকৈ তৈয়াৰ কৰা হৈছে। থকা খোৱা হোৱাৰ পৰা সকলো ব্যৱস্থা ইয়াতে আৰু তিনিখনকৈ কাৰাভান এইবাৰ অসমৰ পৰ্যটনৰ ক্ষেত্ৰত সংযোজন হৈছে। এখন ডাঙৰ আৰু এখন মধ্যমীয়া আৰু এখন সৰু। গতিকে এই কাৰাভান কেইখনে অসম পৰ্যটনৰ ক্ষেত্ৰত এক নতুন সঞ্চাৰ কৰিব। আমি ইয়াৰ কাৰাভান কেইখন কেনেদৰে যোগাযোগ কৰিব, কেনেকৈ লাভালাভ তেওঁলোকে পাব, এই সকলোবোৰ কথা পাতিম। পোনপ্ৰথমে মই মোৰ সহযোগী সংগীতক এই কাৰাভানখনৰ ভিতৰৰ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পাছতে আমি এই কাৰাভানখনৰ বিষয়ে কথা পাতিম, কেনেদৰে পৰ্যটকসকলে যোগাযোগ কৰিব পাৰিব এখন ব্যৱহাৰ কৰিবৰ বাবে। আমাৰ অসম পৰ্যটনৰ বাবে এটা অত্যন্ত উল্লেখযোগ্য দিন, কিয়নো আমাৰ এডভান্টেজ আছাম 2.0ত আমাৰ ভাৰত কাৰাভানৰ সৈতে এখন বুজাবুজি চুক্তিৰ স্বাক্ষৰ হৈছিল আৰু এই চুক্তিৰ যোগেদি আমি এই কাৰাভানখন অসমৰ বুকুত অসমৰ পৰ্যটন ক্ষেত্ৰসমূহত লৈ যোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে আমাৰ এই কাৰাভানখনৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল আমাৰ এই শিৱসাগৰেই হওক, চৰাইদেউ হওক, মাজুলীয়ে হওক, কাজিৰঙাৰ, মানস এনেধৰণৰ আমাৰ যিবোৰ টুৰিষ্ট ডেষ্টিনেশ্যন আছে এই ঠাইবোৰ তেওঁলোকে যাব বিচাৰিছে। মই ভাবোঁ যে অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন নৱতম সংযোজন হৈছে এই কাৰাভান। মই ভাবোঁ যে ইয়াৰ যোগেদি আমাৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত অন্যতম মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ইতিমধ্যে আমি প্ৰাৰম্ভিক কথা বতৰাবোৰ আৰম্ভ হৈছে। আমাৰ অসম পৰ্যটন বিভাগৰো ইয়াত নাম্বাৰ থাকিব, আমাৰ ৱেবছাইটত থাকিব। তাৰ লগে লগে যিটো আমি আপোনালোকে জানে যে এইটো আমাৰ এটা প্ৰাইভেট প্ৰতিষ্ঠানৰ সৈতে আমাৰ MOU হৈছে, সেই প্ৰাইভেট প্ৰতিষ্ঠানৰ এটা নিজাববীয়াকৈ তেওঁলোকৰ ব্যৱস্থা থাকিব। তেওঁলোকে এইটো প্ৰসাৰ কৰিবৰ কাৰণে তেওঁলোকে কিছু ব্যৱস্থা গ্ৰহণ কৰিব। মই ভাবোঁ যে তাৰ যোগেদি আমাৰ ৰাইজে গম পাব আৰু অসম পৰ্যটন বিভাগৰ লগত যোগাযোগ কৰিলেও আমি ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আমি দিব পাৰিম।